ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পলিয়ে মাকৰ আগত আপুনি নেমানিলেও আপোনাৰ দ্বিতীয়গৰাকী বোৱাৰী দিয়কচোন বুলি মাকৰ আগত কৈছিল। আৰু তেতিয়া মাকে তুমি নাভাবিবা যে মোক হৰুৱাই দিলা। এইখন ঘৰত যদি সমিল মিলেৰে চলিব বিচৰা তেতিয়াহ'লে তোমাৰ লেতেৰা মনটো পৰিষ্কাৰ কৰা। তাৰ পিছত বাকীখিনি কথা ভবা আৰম্ভ কৰি দিবা বুলি পলিক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পলিয়ে মাকৰ বিষয়ে এচুক বেয়াকৈ ক'ব আৰু তোমাৰ মায়ে মোক এতিয়াও বোৱাৰী হিচাপে মানি ল'ব পৰা নাই। আজি মোক গালিও পাৰিছে বুলি প্ৰিয়াংশুক ক'ব আৰু তেতিয়া প্ৰিয়াংশুই তোমাক এনেকে ঘৰলৈ অনাৰ কাৰণে মাৰ বহুত বেছি খং উঠি আছে। সেইকাৰণে মায়ে ইমান সহজভাৱে মানি ল'ব পৰা নাই, গতিকে কেইদিনমান যোৱাৰ পিছত চাবা সকলো ঠিক হৈ যাব বুলি পলিক ক'ব। এতিয়া বাৰু পলিয়ে মাকৰ পৰা প্ৰিয়াংশুক সঁচাকৈ দূৰত আনিব নেকি? দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে প্ৰিয়াংশু আৰু পলিক বিবেকে আজি একেলগে দেখিব আৰু তেতিয়া বিবেকে মাৰিব যাবলৈ ওলাব। আৰু তেতিয়া লগৰজনে ধৰি ৰাখিব আৰু তাৰ পিছত বিবেকে লগৰজনক মাৰা দেখিবলৈ পাব। এতিয়া বাৰু বিবেকে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে ফুট গধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।